মোৰ একমাত্ৰ এই ল'ৰাটো একমাত্ৰ ছোৱালীজনীৰ সন্তানৰ ভিতৰত যিটো বছৰ মানুহ ৰোগত ভুগি আছে। অনেক হস্পিটেলত দেখুওৱা হৈছে, বহুত ঠাইত আয়ুৰ্বেদিকো কৰিছোঁ, হোমিঅ'পেথিক কৰিছোঁ। অৱশেষত আজি এসপ্তাহমানৰ আগত সঞ্জীৱনী ধৰ্মানন্দ নাথদেৱক দেখুওৱা হ'ল। তেখেতে চব পৰীক্ষা কৰি মেলি মৃণাল গগৈদেৱলৈ পঠিয়ালে। মৃণাল গগৈদেৱে ক'লে কেছটো আমি ইয়াত সমাধান কৰিব নোৱাৰোঁ, অকণমান দমাইহে থ'ব পাৰিম, আপোনালোকে অতি সোনকালে হায়দৰাবাদলৈ নিয়ক। কিন্তু হায়দৰাবাদলৈ নিবলৈ আমাৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া, টকা পইচা যথেষ্ট লাগে। সেইকাৰণে ৰাইজেও দুই এপইচা সহায় কৰক, আৰু মুখ্যমন্ত্ৰী ছাৰেও যদি পাৰে আমাৰ অকণমান সহায় কৰিলে আমি সম্পূৰ্ণ ভাল পাম, আৰু ছোৱালীজনী আৰোগ্য হোৱাটো আমি কামনা কৰিছোঁ। যাতে সকলোৱে সহায় সহযোগিতা কৰি আমাৰ ছোৱালীজনীক ভাল কৰি আৰু আমাৰ ঘৰত বহি লাগে, এইখিনিকে কামনা কৰিছোঁ।